দক্ষিণ হালমাৰাত পথৰ দুৰৱস্থা যাতায়াত চৰম দুৰ্ভোগ ৰাইজৰ দক্ষিণ হালমাৰা সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ পথ হিচাপে পৰিচিত হালকাটা ধেনাৰখুটি সংযোগী প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো সম্প্ৰতি যাতায়াতৰ অনুপযোগী হৈ পৰিছে। পথৰ পৰা জহিক হৈ গৈছে চিচি ব্লক, ঠায়ে ঠায়ে দ খাৱৈত পৰিণত হৈছে। যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিছে ৰাইজে। উল্লেখ্য যে 2018-19 বৰ্ষৰ স্বাক্ষৰ প্ৰকল্পৰ অধীনত হালকাটাৰ পৰা ধেনাৰখুটিলৈ প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ বাবে চৰকাৰে 5,70,24,000 টকা আবণ্টন দিয়ে। উক্ত কামৰ ঠিকা লাভ কৰে ফয়জাল হক নামৰ এগৰাকী ঠিকাদাৰে। উক্ত কোটিটকীয়া পথছোৱা নিৰ্মাণৰ কামত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবেই নিৰ্মাণৰ পিছতে পথছোৱা জহিক হৈ যোৱাৰ অভিযোগ ৰাইজৰ। 4চকীয়া বাহন চলাচলৰ অনুপযোগী হোৱাৰ বাবে সম্প্ৰতি মৰণত শৰণ দি 2চকীয়া আৰু 3চকীয়া বাহনসমূহ চলাচল কৰি আছে। কিন্তু শীঘ্ৰেই পথছোৱা মেৰামতি বা পুনৰ নিৰ্মাণ নকৰিলে যিকোনো মুহূৰ্ততে পথছোৱা 2চকীয়া 3চকীয়া বাহনৰ চলাচল বন্ধ হৈ পৰাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। গতিকে অতি শীঘ্ৰেই পথছোৱাৰ তদন্ত কৰি পুনৰ মেৰামতি কৰি যাতায়াতত সুচল কৰাৰ দাবী ৰাইজৰ। নিউজ ডেস্ক ৰিপৰ্ট তামাম মিডিয়া। এই ৰাস্তাটো এনেকুৱা হৈ গৈছে, মানুহৰ যাতায়াত কৰাটো অসুবিধা হৈ গৈছে। ৰাস্তাটো মানে এনেকুৱা হৈছে, মানে ৰাস্তাটো এবছৰ হোৱাই নাই। ৰাস্তাটো বনাৰ পিছত বানপানী আহিলে, বানপানীৰ পিছত ৰাস্তাটো ভাঙি গ'ল। এই ৰাস্তাটো যে ভাঙি গ'ল, স্থানীয় ঠিকাদাৰ ফয়জল হক তেখেতৰ লগতে এই ৰাস্তাটো অলপমান গুৰুত্ব দিব লাগিছিল। 3,70,00,000 টকাৰ কাম, এইটো কাম হোৱা নাই। টোটেল কামৰ দুৰ্নীতি হৈ গৈছে। ৰিফাৰিংটো যে কৰিব লাগিছিল, 5 বছৰ এটা ৰাস্তাৰ হেৰি থাকে। এতিয়ালৈকে এই স্থানীয় ঠিকাদাৰ এতিয়ালৈকে এইটো ৰাস্তাত অহা নাই। ৰাস্তাটো আপোনালোকে আহিছে, ভাল হৈছে। আপোনালোকে ভিডিঅ' বনাওক, ৰাস্তাটো সোনকালে যাতে ঠিক কৰে। তেখেতে মানে এই ইলেকশ্যনৰ টাইমত আহিছিল, আহি পেলাই এইটো ৰাস্তাত গৈছিল। তেখেতেতো দেখিছে ৰাস্তাটো বিধায়ক আছিল শ্ৰীযুত অজিত আলী চৌধুৰী ডাঙৰীয়া, তেখেতে আছিল, এতিয়াও আছে। কিন্তু এই ৰাস্তাৰ বিষয়ে কোনো একো মাথা নাই। 3,70,00,000 টকাৰ কাম, এইটো তদন্ত কৰিব লাগিছিল, তদন্ত কৰাই নাই। এইটো আপোনাৰ শালকাটাৰ পৰা ধেনাৰখুটি, এতিয়া আসাম মেঘালয়ৰ বহুত গাড়ী যাতায়াত কৰে। এইটো আছিল 5 কিলোমিটাৰ কিমান হ'ব, সেইটো মেইন ৰাস্তা হয়। এইটো মানে আপোনাৰ ফকীৰগঞ্জৰ পৰা আপোনাৰ গাইবান্ধা ফকীৰগঞ্জ, আপোনাৰ আদি হিমলাবাৰীলৈ শালকাটা চাৰিআলি, এই বহু মানুহ, আপোনালোকে হাজাৰ হাজাৰ মানুহ গাড়ী আহি আছে। কিন্তু ঈদৰ সময়ত এইটো ৰাস্তা গ'লে 1 ঘণ্টা টাইম লাগে। 10 মিনিটৰ ৰাস্তা হয়, কিন্তু 1 ঘণ্টা টাইম লাগে। যেতিয়া গাড়ীটো যাব, দুৰ্ঘটনা হয়। সেইদিনা এটা ডেলিভাৰী লৈ গৈছিল। ডেলিভাৰীটো মই শুনামতে পথে মৃত্যু হৈছে। নাই, কেনেকৈ যাব? আপোনালোকে দেখিছে, চাওক ৰাস্তাখন কেনেকুৱা হৈছে। ৰাস্তাটো একদম বেয়া হৈ গৈছে। মই শুনামতে সেইদিনা এটা ডেলিভাৰী গোৱালপাৰাত লৈ যাব, ৰাস্তাত তেখেতৰ মৃত্যু হ'ল। কি ক'ব চৰকাৰক? এইটোৱে আহ্বান জনাওঁ মই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এইটোৱে আহ্বান জনাওঁ যে অতি সোনকালে শালকাটা টু ফুলবাৰী ৰাস্তাটো অলপমান গুৰুত্ব দিয়ক, বহুত অসুবিধা আমাৰ এই ৰাস্তা, মেইন ৰাস্তা হয়, মানে আৰাম ৰোড এইটো হয়, ফকীৰগঞ্জৰ বাটেৰী ৰোড। ৰাস্তাবিলাক মানে কণ্ট্ৰাক্টৰে পইচা খাই মানে এনেকুৱা অৱস্থা হৈছে। আৰু আমাৰ স্থানীয় যিটো MLA আছে অজিত আলী চৌধুৰী, তাৰমানে সেইটো মানে কৰ্ণশৰ নকৰে। ৰাস্তাবিলাক যে ভাল কৰিব লাগে। অসমৰ ভিতৰত আমাৰ চাউথ শালমাৰা সমষ্টি বহুত বেয়া ৰাস্তা, মানে এনেকুৱা জৰাজীৰ্ণ ৰাস্তা অসমৰ ক'তো দেখা নাই আৰু কি। এইটোৰ কাৰণে আমি দায়ী কৰোঁ, স্থানীয় যিটো বিধায়ক আছে অজিত আলী চৌধুৰী চাহাবক মই দায়ী কৰোঁ আৰু কি।